সকলোকে পুনৰবাৰ স্বাগতম জনাই আজি মই বনাবলৈ আহিছোঁ মোৰ আখললৈ ছজিনাৰ এখন ব্যঞ্জন। গতিকে আহকচোন ভিডিঅ'টোলৈ সোমাওঁ। একদম কুমলীয়া ছজিনা এনেদৰে কটাৰ প্ৰয়োজন নাই, এনেই কাটি ল'লেই হ'ল। এয়া চাওক মই কেনেকৈ এইখিনি অকণমান হেৰি ধৰিছে, সেইকাৰণে মই এনেকৈ ওপৰৰ চুচটো এনেকৈ আঁতৰাই দিছোঁ। আৰু এতিয়া মই অলপ পানীত এইখিনি অলপ দেৰি কাৰণে তিয়াই থৈ দিম। তাৰপিছত খুব ভালদৰে ধুই পেলাই বনাবৰ বাবে মই সাজু কৰি ল'ম। ইয়াৰ পাছত মই চাহ চামুচেৰে 1 চামুচ জিৰা আৰু 50 গ্ৰাম বগা সৰিয়হ আৰু তাত 2-এটা ক'লা সৰিয়হো মিক্স হৈ আছে দেই। সৰিয়হকেইটা মানে ঘৰৰ, সেইকাৰণে কিবা প্ৰকাৰে মিক্স হৈ গ'ল, তথাপিতো খাবলৈ বেয়া নহয় বাৰু। আৰু প্ৰায় 10 ফুটা নহৰু ধুনীয়াকৈ ধুই অলপ সময় তিয়াই থ'ম আৰু একেলগে নহৰু, জিৰা আৰু বগা সৰিয়হ মই ধুনীয়াকৈ পটাত পিচি ল'ম। প্ৰায় 300 ৰোগৰ মহৌষধি এই ছজিনা অতি উপকাৰী আৰু পুষ্টিকৰ পাচলি হিচাপে গ্ৰহণ কৰি আহিছোঁ হওক। শৰীৰ দুৰ্বল হ'লে ছজিনা সৰু সৰুকৈ কাটি সৰিয়হৰ লগত এনেদৰে বনাই খালে উপকাৰ পোৱা যায়। বিশেষকৈ বসন্তকালত ছজিনা খালে বেমাৰৰ বীজাণু নাশ হয় আৰু বসন্ত ৰোগ কেতিয়াও নহয়। আজি মই আপোনালোকক বনাই দেখাম ছজিনাৰ এখন তৰকাৰী। আৰু তাৰ বাবে মই গোটাই লোৱা বস্তুখিনি এইখিনি। ছজিনা কটা মোৰ হৈ গ'ল, 2টা শুকান জলকীয়া, 2 খিলা তেজপাত, অকণমান চেনি, আপোনালোকৰ থাকিলে কেঁচা জলকীয়াও দিব পাৰে, অকণমান হালধি, এয়া আলু, আপোনালোকে বেয়া পালে নিদিবও পাৰে, মই ভাল পাওঁ কাৰণে দিছোঁ। 2টা পিঁয়াজ এনেকৈ মই পিচি লৈছোঁ, এয়া নিমখ, আৰু এয়া হৈছে 50 গ্ৰাম বগা সৰিয়হ, 1 চামুচ জিৰা আৰু কেইফুটামান নহৰু মই পানী দি এনেকৈ পেলাই পিচি লৈছোঁ। কেৰাহী গৰম হোৱাৰ পিছত 2 খিলা তেজপাত, 2টা শুকান জলকীয়া দিলোঁ। তাৰ পাছতে দিব লাগিব ইয়াত পিচি ৰখা পিঁয়াজখিনি ভালকৈ ভজাৰ পাছত, ৰঙা হৈ অহাৰ পাছত তাত দিব লাগিব হালধি 1 চামুচ, আৰু হালধিখিনি পিছতেই দিব লাগিব ছজিনা আৰু আলু। সেইখিনি দিয়াৰ পাছত খুব ভালকৈ লৰাই ভাজি অলপ বেছি জুইত মানে ভাজি ঢাকোন মাৰি অকণমান সিজিবলৈ দিব লাগিব। লগতে দিলোঁ সোৱাদ অনুসৰি নিমখ। প্ৰায় 5 মিনিটৰ কাৰণে এনেকৈ ঢাকোন মাৰি থ'ব লাগিব। মন কৰিব লাগিব যাতে তলফালৰ পৰা ধৰি নাহে। পাঁচ মিনিটৰ পাছত ঢাকোন খুলি দেখা গ'ল যে অলপ ভাজ খাইছে, আৰু ঠিক তেনেকুৱাতে দি দিব লাগিব সৰিয়হ, নহৰু আৰু জিৰাৰ যিটো পেষ্ট আমি বনাই থৈছিলোঁ সেইখিনি তাত দিব লাগিব, আৰু খুব ধুনীয়াকৈ এইখিনিৰ লগত একেলগে ভাজি পেলাব লাগিব। কিছু সময় বেছি জুইত ভজাৰ পাছত পুনৰ ঢাকোন মাৰি আকৌ 5 মিনিটৰ কাৰণে এনেকৈ থৈ দিব লাগিব। এয়া চাওক কিমান ধুনীয়া হৈ আহিছে। পুনৰ ঢাকোন খুলি দেখা গ'ল যে ঠিক অকণমান তলত এয়া চাওক লাগিবলৈ আৰম্ভ কৰিছে। এতিয়া আমি ইয়াত দি দিব লাগিব অকণমান পানী। মই খুব ভালকৈ লৰাই ল'লোঁ আৰু কুৰুকাৰে হিচাপ কৰি প্ৰায় 4 কুৰুকাপ মই পানী ইয়াত দিলোঁ, আৰু জুই বঢ়াই দি পুনৰ ঢাকোন মাৰি সিজিবলৈ দিম। আৰু তেতিয়াই তাৰ পাছতেই আমাৰ ছজিনা তৰকাৰী ৰেডি হৈ যাব খাবৰ বাবে। চেনিকণ দি সাফৰ মাৰি দিলোঁ আৰু জুইকুৰা ভালকৈ বঢ়াই দি জ্বলাই দিলোঁ বেছিকৈ, আৰু উতল অহাৰ পাছতেই ঠিক আমাৰ ছজিনা তৰকাৰীখন হৈ উঠিব। এয়া চাওক মই জুই বঢ়াই দিলোঁ।
আৰু এতিয়া চাম আলু সিজিলে নাই। এয়া চাওক খুব ধুনীয়া গোন্ধ ওলাইছে আৰু তৰকাৰীখন পূৰা থপথপীয়া হৈ আহিলে, অৰ্থাৎ আমাৰ কাঢ়িব হৈ গ'ল। চাওক ধুনীয়াকৈ সিজিলে। আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰোঁ। আজি ভিডিঅ'টো কেনে পালে জনাবচোন। আৰু যদি মোৰ চেনেলটো বা মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায়, তেনেহ'লে প্লিজ মোৰ চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনাই আজিলৈ আহোঁ।